জোনাইত এগৰাকী বোৱাৰী নিৰুদ্দেশ দুষ্ট চক্ৰই ফুচলাই লৈছৰ সন্দেহ ধেমাজি জিলাৰ জোনাই মাহমুৰা গাঁৱৰ বৰছাত কৰ্মকাৰৰ পত্নী মিনু বৰ্মন কৰ্মকাৰ নামৰ এগৰাকী বোৱাৰী বিগত 8 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। 8 ছেপ্টেম্বৰৰ দিনা বৰছাত কৰ্মকাৰ ঘৰৰ পৰা কামলৈ ওলাই যোৱাৰ পিছতে নিৰুদ্দেশ হৈ পৰে মহিলাগৰাকী। নিৰুদ্দেশ হোৱা মহিলাগৰাকী স্বামী বৰছাত কৰ্মকাৰৰ অভিযোগ অনুসৰি কোনো দুষ্ট চক্ৰই টকা পইচাৰ লোভ দেখুৱাই বহিৰাজ্যলৈ ফুচলাই লৈ গ'ল মহিলাগৰাকীক। মহিলাগৰাকীৰ স্বামীয়ে দেশৰ বিভিন্ন ঠাইত থকা অসমবাসী জনগণক আহ্বান জনাইছে, যদি কোনোবাই মিনু বৰ্মন কৰ্মকাৰক দেখা পায় নতুবা তেওঁৰ বিষয়ে তথ্য লাভ কৰে তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত বৰছাত কৰ্মকাৰৰ 9864361652 নম্বৰত যোগাযোগ কৰিব। মোৰ নাম শ্ৰী বৰছাত কৰ্মকাৰ। মোৰ মানুহজনীৰ নাম হৈছে মিনু বৰ্মন কৰ্মকাৰ। মোৰ গাঁও মহমৰা। মোৰ মানুহজনী যোৱা সোমবাৰে ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। এইটো কাৰণে মোৰ মানুহজনীক কোনোবাই টকা পইচা দেখাই লোভ দেখাই কোনোবাই লৈ যাই গৈছে নেকি বুলি মই ডাউট কৰিছোঁ। এইটো কাৰণে ক'তবাই বেংগলৰ ৰাইজক সেৱা জনাই কৈছোঁ। বেংগলৰ ৰাইজে ক'তবাই চাই পালে মোৰ মানুহজনীক মোৰ নম্বৰত কল কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ অসম ৰাইজকো মই আহ্বান জনাইছোঁ মোৰ নম্বৰত তলৰ নম্বৰ দিয়া নম্বৰটোত কল কৰিবৰ কাৰণে।